এয়া আজি বিশ্বকৰ্মা পূজা আমাৰ দেহা উঠিছেহে। গুড মৰ্ণিং সকলোকে। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। মোৰ গাটো অকণমান ভাল নাই, তথাপিতো উপায় নাই আৰু। এয়া আৰু তেনেকৈ মানে গা বিশেষ বেয়া একো নহয়, এই চকুত আজিনা এটা উঠিছে, সেইটোৰ পৰাই মানে একদম গাটো জ্বৰ লাগি অৱস্থা বেয়া হৈ গৈছে। তাৰ মাজতে বোলো পূজা ভাগ কৰি লওঁ নে কি কয়। এয়া আৰু সকলো আয়োজন কৰি মেলি পূজা ভাগ আৰম্ভ কৰিলোঁ। মই বিশেষ একেবাৰে মানে বিধি অনুযায়ী নহয় আৰু নিজে যি মন গ'ল, আগতে মাহঁতক যেনেকুৱা কৰি অহা দেখিছোঁ তেনেকৈ আৰু অকণমান প্ৰভুৰ চৰণত প্ৰভু কৃপা কৰিবা, তেওঁৰ এই চৰণত অলপ পূজা কৰিলোঁ কৃষ্ণ। সকলোলৈকে বিশ্বকৰ্মা পূজাৰ বহুত শুভকামনা থাকিল। আজি বিশ্বকৰ্মা পূজাৰ দিনা মোৰ শাহু মা, তেওঁৰো জন্মদিন, আৰু মোৰ ঘৰৰ দেউতাৰো আজি জন্মদিন। দেউতা ভদিয়া চৌ পেলাই আজি। গম পাইছে আৰু কোনে জানে ভদিয়া চৌ মানে কি, তেওঁলোকে বুজি পাব। তেনেকেই আৰু দেউতাক ফোন কৰিলোঁ, চব কৰিলোঁ। ইপিনে ল'ৰা চাইকেল ধুলে, মালা পিন্ধালে। এই মূৰ্তিকেইভাগ দেখিছে নহয়, এইকেইভাগ মোৰ শহুৰ দেউতাই নিজ হাতেৰে বনোৱা। সকলোখিনি ধুই মেলি পূজা কৰি প্ৰসাদ মানে শৰাইখন সৰু আছিলে, সেইকাৰণে নুজুৰিলে, সেইবাবে মই আগলি কলপাততেই শৰাই ভাগ কৰিলোঁ। তাৰপিছত কণমানিটোৰ লগত পূজা কৰিলোঁ। সিও খুব ভাল পাইছে, আৰু তাক এতিয়াৰ পৰাই যদি নিশিকাওঁ নেদেখাওঁ কেনেকৈ হ'ব নহয় জানো। সেইবাবে এয়া দেখিছে নহয় কি সুন্দৰকৈ তাৰ নিজৰ চাইকেলখনত পূজা কৰিব আহিছে। তাক যেনেকৈ কৈছোঁ আৰু তেনেকেই সি পূজা কৰিছে। ময়ো অলপ সহায় কৰি দিলোঁ। সি গৰমত তেনেকেই আছে, ইমানেই ঘামি গৈছে সি, গোটেই অৱস্থা বেয়া হৈ গৈছে তাৰ। বহুত ফূৰ্তি পাইছে সি। চুৰিয়া গা ধুই উঠিয়ে সি চুৰিয়া পিন্ধিলে, চুৰিয়াখন খুলিবলৈ নামেই নলয়, মানে সি ইমানেই ভাল পাইছে। তাৰপিছতে এনেকেই আৰু পূজা পাতল কৰি দুইটাই ধূপডাল জ্বলাবলৈকে মোক কোৱা নাই, মানে ক'তনো কৰিম বুলি। তাৰপিছতে আৰু এয়া প্ৰসাদ ৰেডি কৰিলোঁ, প্ৰসাদ সকলোকে দিলোঁ। দি লৈ মোৰ আমাৰ ঘৰৰ মুখতে শিৱ মন্দিৰ এভাগ আছে, সেই মন্দিৰ ভাগলৈ মই এগছি বন্তি আগ কৰিছিলোঁ। সেই বন্তি গছি জ্বলাবলৈ মই গ'লোঁগৈ। আহিহে মই প্ৰসাদ গ্ৰহণ কৰিছোঁ। এয়া দুখনমান ফটো মাৰিছিলোঁ, তাৰে আপোনালোকৰ মাজত বোলো অলপ শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। প্লিজ মোক ছাপোৰ্ট কৰিব, এনেকৈ আশা কৰোঁ। সকলোৱে ছাপোৰ্ট কৰে, তাৰে মৰম দিয়ে। ধন্যবাদ সকলোকে।